গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনাক সকলোৱে? পোনপ্ৰথমে মই আপোনাক সকলোকে মোৰ ইউটিউব চেনেল APP অংকাৰ আছাম আৰু মোৰ ফেচবুক পেজ APP অংকালৈ স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাইছোঁ যাবলৈ নেঘেৰিটিং শিৱদৌল, যিহেতু আপোনালোক বহুত আহিছেও আৰু বহুতো আহিব মন আছে। বহুত দিনৰ পৰা যাম বুলি ভাবি থকা হৈছিলে, যাবলৈ সময় মিলা নাছিলে, যিহেতু আজি হঠাৎ মিলি গ'লো গৈ আহোঁ এবাৰ। ক'ত ক'ত যাম আপোনালোকক দেখাম। নেঘেৰিটিং শিৱদৌলতো যাম আৰু ইয়াতে খনিকৰ পুথি আছে তাত যাম, আঠখেলীয়া নামঘৰ তাত যাম, আপোনালোককো দেখাম। আপোনালোক কোন কোন আহিছে বাৰু কমেণ্ট কৰি জনাবচোন। ব'লক এতিয়া ভিডিঅ'টো মাজলৈ। এইফালে এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এইটো হৈছে আপোনাৰ যোৰহাট টু দেৰগাঁও ৰোড। আমি এইটো ৰোডেদি এতিয়া গৈ পাই যাম নেঘেৰিটিং শিৱদৌল। আৰু এইফালে দেখিছেনে চাহ বাগানখিনি ইমান ধুনীয়াকৈ ইয়াতে বনুৱাসকলে চাহপাত ছিঙি আছে। পূৰা পৰিৱেশটো বহুত ধুনীয়া আৰু পূৰা সেউজীয়া সেউজীয়া পৰিৱেশ এটা আপোনালোকে পাই যাব। আৰু ৰ'দটো ইমান চাফা দেখিছে, দুইফালে গছ আছে। আপোনাৰ মানে এনেকুৱা এটা পৰিৱেশত গৈ থাকিলেও কেতিয়াও আমনি নালাগে। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ মন্দিৰত। ইয়াতে আমি বজাৰ কৰি লৈছোঁ, যিহেতু ইয়াত শৰাই কাৰণে আমি বস্তু ইয়াতে কিনি ল'লোঁ। আৰু ইয়াতে চবতকৈ আকৰ্ষণীয় বস্তুটো হৈছে এইসকল, দেখিছেনে? এইসকল ভক্ত, যোনসকলে আমাৰ নিচিনা ভক্তসকলক আদৰিবৰ কাৰণে ৰখি থাকে। ইমান এটা ধুনীয়া পৰিৱেশ, এখেতলোকে আপোনালোকৰ কাৰণে কোনো ভয় নকৰে। আপোনালোকে অলপ কিবা খাব দিবচোন, তেওঁলোক আপোনালোকৰ ওচৰত আহি ধুনীয়াকৈ আপোনালোকৰ অলপো ভয় নকৰে, ইমান ধুনীয়াকৈ ৰখি থাকে আমাক আদৰিবৰ কাৰণে। তেখেতলোকে ভাল লগাকৈ কৰিবচোন, একো আপোনালোকক মানে ওচৰতে আহি ইমানেই মৰম কৰা নিচিনা কৰিব, আপোনালোকৰো তেখেতলোকলৈ মৰম লাগিব। আৰু আমি আহি পাই এইফালে বন্তি জ্বলাই ল'লোঁ, যিহেতু বন্তি জ্বলোৱা জেগাও বেলেগ আৰু এইফালে সেৱা কৰা জেগাও বেলেগ। দুইফালে ভিতৰলৈ বেলেগ বেলেগ জেগাত দুইটা স্থান আছে। এইফালে দেখিছে নেঘেৰিটিঙৰ ভক্তসকলে, এওঁলোকক মই অলপ বুট খাব দিছোঁ। আৰু ছাগলী, গৰু আৰু বান্দৰখিনিৰ কথাটো ক'বই নালাগে, সকলো ইয়াতে আছে। আৰু ভাল লাগে, মানে মোৰ এনেকুৱা জীৱ জন্তুৰ লগত থাকি মোৰ আগৰ পৰাই ভাল লাগে। আৰু ইয়াত আহিলেতো এটা বেলেগ সুকীয়া পৰিৱেশ, দেখিছেনে? এওঁলোকে অলপো ভয় নকৰে, কেনেকৈ আপোনাৰ লগত পূৰা খেলি থাকিব। ইমান ধুনীয়া চাওকচোন, তেওঁলোকক পালে যে আপুনি দিনটো তাতে পাৰ কৰিব পাৰিব এনেকুৱা। আৰু পৰিৱেশটো কিমান ধুনীয়া দেখিছে, মই আপোনালোকক দেখাই দিছোঁ। এইফালে মন্দিৰ আৰু ছাইডত ধুনীয়াকৈ বহিবৰ কাৰণে ধুনীয়া চেয়াৰ পাৰি থৈছে, পৰিৱেশটো ধুনীয়া। আপোনালোকক মই দৌলটো ওপৰলৈকে এনেকৈ দেখাই দিছোঁ। আৰু কাষৰ পৰিৱেশটো বেছি ধুনীয়া কৰি দিছে, যিহেতু এইখিনি ধুনীয়া গছ আছে আৰু এই চাহ বাগানখিনি, আৰু এইটো পৰিৱেশটো বেছি ধুনীয়া কৰি দিছে। আৰু ধুনীয়াকৈ চেয়াৰ পাৰি থৈছে, আপুনি ধুনীয়াকৈ বহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আৰু ইমান এটা ধুনীয়া পৰিৱেশ, আপোনালোক যোনসকল আহিছে জনাবচোন। এতিয়া আমি পাই গ'লোঁ ইয়াতে, আকৌ ইয়াতে শৰাই বস্তু আমি বজাৰ কৰি ল'লোঁ, যিহেতু সকলো ইয়াতে পায়েই, দোকান সকলো তাতে আছেই। আৰু পাই পেলাই খনিকৰ পুথি নামঘৰ, যিহেতু বহুত মানুহ গৈছে, এতিয়া গমেই পাইছে খনিকৰ পুথি নামঘৰৰ কথা। যিহেতু আপুনি যি ইচ্ছা ভাবি মানে খনিকৰ পুথি নামঘৰত সেৱা কৰে, আপোনাৰ সেই মনৰ ইচ্ছা পূৰণ হয়। মই শুনিছোঁ বা প্ৰমাণো পাইছোঁ। মই যিহেতু ফাৰ্ষ্ট গৈছোঁ দেই এইবাৰ, বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু নেঘেৰিটিঙত মই আগতে গৈছোঁ, তেতিয়া যাওঁতে ভাবি আহিছিলোঁ কিবা মনৰ কথা, তেতিয়াও সেইবাবে আকৌ গ'লোঁ। কিন্তু খনিকৰ পুথি নামঘৰত মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ, আগতে শুনিহে আছিলোঁ। আকৌ এতিয়া খনিকৰ পুথি কোন কোন বাৰু গৈছে কমেণ্ট কৰি জনাবচোন। মই এতিয়া খনিকৰ পুথি নামঘৰৰ পৰা আকৌ আহি গ'লোঁ আঠখেলীয়া নামঘৰত। এতিয়া আঠখেলীয়া নামঘৰৰ এইটো ৰাস্তা আমি এখন গেট পাৰ হৈ আহিলোঁ, যিহেতু 3খন গেট আছে আপোনাৰ আঠখেলীয়া নামঘৰলৈ যাওঁতে। এইটো ৰাস্তাটো চাওকচোন, ইয়াতো একেই পৰিৱেশ, মানে জেগাবোৰ বহুত ধুনীয়া হয়। দুইফালে গছ পুলি ৰুই থৈছে, পূৰা চাফা এটা ধুনীয়া মানে পৰিৱেশ। ইয়াতে আহিও আকৌ আমি ইয়াতে যোনখিনি আমাৰ পূজাৰ কাৰণে বস্তু লাগে ইয়াতে বজাৰ কৰি ল'লোঁ। আৰু ইয়াতে মোৰ সকলোতকৈ ভাল লগা বস্তুটো হৈছে এইটো খৰাহি বুলি কওঁ, ইয়াত কিন্তু এডাল ধৰিবৰ কাৰণে এডাল লগাই দিছে। এইটো কি বুলি কয়? আমিতো খৰাহি বুলি কওঁ, কি বুলি কয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন, মই নাজানো। চবতকৈ এইটো বেছি ভাল লগা হৈছে, দেখিছেনে? ইমান ধুনীয়া এটা বাচনত আপোনালোকে মানে বস্তুখিনি দিছে ইয়াৰ পৰা, মোৰ সেইটো বেছি ভাল লাগিছে। মইতো খৰাহি বুলিয়ে জানো, আপোনালোকে যদি বেলেগ কিবা বুলি জানে মোক কমেণ্ট কৰি জনাব, মই ভালদৰে নাজানো। ইয়াতে ধুনীয়াকৈ শৰাই বস্তুখিনি আমি লৈ লৈছোঁ, মানে মোৰ এই বাঁহৰ এইটো বস্তুটো বেছি ভাল লাগিছে। আৰু আপোনালোকৰ চাৰিওফালে মই পৰিৱেশটো এবাৰ দেখাই দিছোঁ, ইমান ধুনীয়া। ইয়াতে সকলো ধৰণৰ বস্তু আপোনালোকে পাব। আপোনালোকে যদি কিবা ভুলক্ৰমে পাহৰিও আহে, ইয়াতে পাই যাব, ইমান চিন্তা কৰিব নালাগে। যিহেতু সকলো যেনে গোলাঘাটত অৱস্থিত আঠখেলীয়া নামঘৰ আহিছে প্ৰায়সকল। মই আগতেও এবাৰ গৈছোঁ, এইবাৰ সৈতে মোৰ 2 নম্বৰ বাৰ হ'ব। আৰু নেঘেৰিটিঙতো মোৰ এইবাৰ সৈতে 2 নম্বৰ বাৰ হ'ব, যিহেতু মই খনিকৰ পুথিতে ফাৰ্ষ্ট গৈছোঁ এইবাৰ। আৰু এইফালে আমি আঠখেলীয়া নামঘৰলৈ এখন গেটটো আগতে পাই আহিলোঁ, এইখন 2 নম্বৰখন গেট, এইপিনে সোমাই আহিলোঁ। আৰু ইয়াৰ পৰিৱেশটো চোৱাচোন, ধুনীয়াকৈ ইমান চাফা কৰি ৰাখিছে নহয়। আৰু এইপিনে এখন শেষ গেট, এইপিনে সোমাই গৈ এইটো ছাইডতে আপোনালোকৰ ইয়াতে কিবা খনিকৰ পুথি আঠখেলীয়া নামঘৰ যোনখিনি মানে যাৱতীয় বস্তু এফালে ছাইডত ইয়াত ৰাখিছে। আৰু এইটো হৈছে বন্তি প্ৰজ্বলন গৃহ, এইপিনে ইয়াতে মানে এইটো গৃহত বন্তি জ্বলোৱা হয়, ভক্তসকল গৈ বন্তি জ্বলায়। আৰু তাৰ কাষতে আছে মেইন নামঘৰ ভাগ, এইটো হৈছে আঠখেলীয়া নামঘৰ বন্তি প্ৰজ্বলন গৃহ।
ইয়াতে এতিয়া আমি বন্তিখিনি জ্বলাই ল'ম। বন্তি জ্বলাই লৈ আকৌ আমি মেইন নামঘৰত যাম। ইয়াতে এতিয়া আমাৰ বন্তি প্ৰজ্বলন ইমান ধুনীয়া লাগিছে চাওকচোন, কিমান হাজাৰ হাজাৰ ভক্ত আহিছে। সকলোৱে ইয়াতে নিজৰ মনৰ আশা, নিজৰ মনত যি ভাবি আহিছে সকলোৱে ইয়াতে মানে আশাৰখিনি যে যোনখিনি ভাবি আছে ইচ্ছাখিনি পূৰণ হয়, কিমান বন্তি জ্বলি আছে। আমি গৈ পাওঁতে হয়তো 12টামান বাজিছে, তাৰ আগত কিমান ভক্ত আহিছে চাওকচোন। এগছ ডাঙৰ বন্তি গছ, মেইন বন্তি চাগে। আৰু ইয়াৰ ভাল লগা কথাটো হৈছে ইয়াতে ৰাসো পাতে, দেখিছেনে? শ্ৰীকৃষ্ণ ৰাস মেলা এখন বেনাৰখন দেখি মই গম পালোঁ। মই আগতে গম পোৱা নাছিলোঁ যে আঠখেলীয়া নামঘৰ ৰাসো পাতে বুলি, এবাৰ প্ৰথম গম পালোঁ বেনাৰখন দেখি। আৰু এইফালে আমি আহি গ'লোঁ তাতে বন্তি জ্বলাই মেইন নামঘৰ ভাগত সোমাবলৈ। ইয়াতে ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ আৰ্টখিনি কৰি থৈছে। এইফালে আমি মেইন নামঘৰ ভাগ হৈছে আঠখেলীয়া নামঘৰ মেইন নামঘৰ ভাগ। এই ভাগ ইফালে যিহেতু বন্তি প্ৰজ্বলন গৃহ আছিলে সেইটো, আৰু ইয়াত ভক্তসকলে সেৱা কৰি আছে। ইয়াত আমিও সোমাই গ'লোঁ। ইমান ধুনীয়া চাওকচোন আপুনি পৰিৱেশটো। ভক্তসকলে কিমান মনত চাগে কিমান আশা লৈ আহিছে, নহয় জানো? আপোনালোক আহিছেনে? আৰু কোনোবা আহিম বুলি ভাবি আছে যদিও কমেণ্টত জনাবচোন। এয়া আঠখেলীয়া নামঘৰত থকা পুখুৰী ভাগ, ইয়াতে বহুত কাছ আছে। যিহেতু এতিয়া অলপ এইটো নীলা সেউজ খেলাইটো পৰি আছে কাৰণে হয়তো দেখুৱাব পৰা নাই। এইটো মাজতে যে দেখিছেনে কি বুলি কয় মই ভালদৰে নাজানো বাৰু দেই, আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে আঠখেলীয়া নামঘৰ পৰিৱেশ। যিহেতু মই 3টা ঠাইত আহিলোঁ। প্ৰথমতে আহিলোঁ আপোনাৰ নেঘেৰিটিং শিৱদৌলত, তাৰপৰা আহিলোঁ খনিকৰপুথি নামঘৰ, আৰু এতিয়া শেষত আহিলোঁ আঠখেলীয়া নামঘৰ। আপোনালোক কোন কোন আহিছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু কাৰ কাৰ আহিবলৈ মন আছে সেইটো কমেণ্ট কৰি জনাব। মই যিহেতু বহুত দিনৰ পৰা ভাবি থকা আশাটো পূৰণ হ'ল, আপোনালোককো দেখাই দিলোঁ। বাৰু ভগৱানে সকলোৱে মনৰ আশা পূৰণ কৰোঁ, নতুন বছৰটো সকলোৱে ভাল হওক মই তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ, পুনৰ আকৌ কেতিয়াবা ক'ৰবাত গ'লে আপোনালোকক ভিডিঅ' নিশ্চয় দেখাম। এতিয়া মই যিমান পাৰিছোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু আপোনালোক কোন কোন আহিছে আৰু কাৰ কাৰ আহিবলৈ মন আছে কমেণ্ট কৰি জনাব। বাই বাই।